তেতিয়া বহিছিলোঁ নহয় বা তেতিয়া বেছি মানুহ নাথাকিছিলে আৰু বেছি ৰাইজৰ মাজত সমাজৰ মাজত আমি এনেকৈ বহা নাছিলোঁ তেতিয়া ৰাইজৰ মাজতে জুবিনক থাকিব তেওঁ ৰাইজ তাতে ভাল পায় আমি আঁতৰত থাকোঁ তাৰমানে আৰু জুবিনৰ ছেটিছফেকশ্যনটো আমি প্ৰতিটো মুহূৰ্ততে বিচাৰিছিলোঁ আৰু থাকিছিলোঁ তাৰমানে অসমৰ নিবনুৱা যুৱক যুৱতীক কেনেকৈ কৰ্মসংস্থান দিব পাৰোঁ অসমৰ খাদ্য সামগ্ৰী মধ্যভোগী নোহোৱাকৈ কেনেকৈ গ্ৰাহকৰ ওচৰলৈকে লৈ যাব পাৰোঁ আমাৰ পৰি থকা মাটিবিলাক আজিকালি খেতি কৰিব বাদ দিলে সেইবিলাকক কেনেকৈ কৃষি কামত আমি যুৱক যুৱতীক নিয়োগ কৰিব পাৰোঁ কৃষি কৰা মানুহখিনিক নিয়োগ কৰিব পাৰোঁ এইবিলাকেই আছিলে আমি সেনেকৈ অসম চৰকাৰৰ বিভাগীয় মানুহৰ লগতো কথা পাতিছিলোঁ তেওঁলোকৰ সহায় সহযোগিতা বিচাৰিছিলোঁ আমাৰ এনেকৈ মিটিং হৈছিল তেতিয়া এগ্ৰিকালচাৰ মিনিষ্টাৰ অতুল বৰা আছিল তেখেতৰ লগতো আমাৰ কথা হৈছিল অপেন কথা হৈছিলে সেনেকৈ আমি পৰিকল্পনা প্লেনবিলাক কৰিছিলোঁ কিন্তু সময়ে সময়ে সিদ্ধাৰ্থ হাতৰ যিবিলাক কাৰ্যকলাপ আমি কিছুমান দেখিব পালোঁ শুনিব পালোঁ সেইবিলাকত আমাক কিছু পৰিমাণে হতাশ কৰিলে যেনেকৈ তেওঁৰ ষ্টুডিঅ'টো কৰা কথা আছিলে মই আৰম্ভ কৰিছিলোঁ সেইটোৰ পৰা মই আঁতৰি গ'লোঁ তেওঁৰ খাৰগুলিৰ ঘৰটো প্ৰথম ভূমি পূজনৰ পৰা ড্ৰয়িঙৰ পৰা ময়ে আগভাগ লৈছিলোঁ তাৰ পৰা আঁতৰি গ'লোঁ এনেকৈ বিভিন্ন কাৰণ আছে এটা সময়ত এনেকুৱা লাগিলে মই ক'ৰবাত কিবা ভুল কৰিছোঁ কিন্তু জুবিনৰ লগত যেতিয়া কথা পাতোঁ লগ পাওঁ তেতিয়া তেনেকুৱা নালাগে কিন্তু সিদ্ধাৰ্থহঁতে কিছু কিছু ক্ষেত্ৰত মোক ৰেচপেক্টটোও দিয়ে আৰু এইবিলাকৰ পৰা আঁতৰাই ৰাখে মই তেতিয়া গম পালোঁ মোৰ ক'ৰবাত কিবা ভুল আছে নেকি সেইকাৰণে কিছু কিছু ক্ষেত্ৰত মই আঁতৰি আহিলোঁ তেনেকুৱা ঘটনাবিলাক আমি দেখা পাইছিলোঁ মানে জুবিন গাৰ্গৰ সন্মুখত বেলেগ এটা চৰিত্ৰ আৰু জুবিন গাৰ্গ নাথাকিলে এটা বেলেগ এটা চৰিত্ৰ সেইটো বিভিন্ন সময়ত জুবিন গাৰ্গৰ সহশিল্পী হৈ কথা কৈছে তেনেকুৱা আপুনি দেখিছিল নেকি নহয় সেইটো শিল্পীবিলাখনৰ পৰাই কথাবিলাক শুনিছিলোঁ কেতিয়াবা কেতিয়াবা আমাক ইনডাইৰেক্টলি কথাবিলাক কৈছিল আৰু আমাক কিছুমানে কয় যে জুবিনকতো তোমালোকে লগত থাকা ইমান ওচৰৰ পৰা চব কথা পাতিব পাৰা চব কথা পাতা এইখিনিও কোৱা বোলে তোমালোকে নকওঁ কিয় তেতিয়া কয় নহয় আমি চব কথা ক'ব নোৱাৰোঁ কিন্তু তোমালোকে পাৰা হয়ও কথাটো তেতিয়া জুবিনক আমি কৈছিলোঁ যে তোমাৰ পইচা পাতিবিলাক অলপ ঠিক ঠাক কৰি লোৱা কাৰণ টকা লাগিব জীয়াই থাকিব লাগিলে টকা লাগিব কৈছে তোমালোক আছা নহয় বোলে আমাৰ বা কি হয় তেওঁ তাৰমানে এইটো গুৰুত্ব নিদিয়ে তাৰমানে কিন্তু তেওঁক আমি বাৰে বাৰে কৈছিলোঁ যেনেকৈ ভূপেন হাজৰিকাদেৱৰ আমি উদাহৰণ দি কৈছিলোঁ যে লাষ্ট টাইমত তেওঁ কেনেকৈ এডভাৰটাইজ কৰি পইচা ইনকাম কৰিব লগা হৈছিলে কৈছিল আমি থাকালৈকে তোমাৰ চিন্তা নাই কিন্তু তোমাৰতো নিজৰ লাগিব তো এনেকৈ আমি তেওঁক বুজাইছিলোঁ কিন্তু তেওঁ পইচা পাতিৰ ক্ষেত্ৰত কেতিয়াও গুৰুত্ব দিয়া নাছিল আৰু কাৰোবাৰ পইচা লোৱা নাছিল তেতিয়া বহিছিলোঁ নহয় বা তেতিয়া বেছি মানুহ নাথাকিছিলে আৰু বেছি ৰাইজৰ মাজত সমাজৰ মাজত আমি এনেকৈ বহা নাছিলোঁ তেতিয়া ৰাইজৰ মাজতে জুবিনক থাকিব তেওঁ ৰাইজ তাতে ভাল পায় আমি আঁতৰত থাকোঁ তাৰমানে আৰু জুবিনৰ ছেটিছফেকশ্যনটো আমি প্ৰতিটো মুহূৰ্ততে বিচাৰিছিলোঁ আৰু থাকিছিলোঁ তাৰমানে অসমৰ নিবনুৱা যুৱক যুৱতীক কেনেকৈ কৰ্মসংস্থান দিব পাৰোঁ অসমৰ খাদ্য সামগ্ৰী মধ্যভোগী নোহোৱাকৈ কেনেকৈ গ্ৰাহকৰ ওচৰলৈকে লৈ যাব পাৰোঁ আমাৰ পৰি থকা মাটিবিলাক আজিকালি খেতি কৰিব বাদ দিলে সেইবিলাকক কেনেকৈ কৃষি কামত আমি যুৱক যুৱতীক নিয়োগ কৰিব পাৰোঁ কৃষি কৰা মানুহখিনিক নিয়োগ কৰিব পাৰোঁ এইবিলাকেই আছিলে আমি সেনেকৈ অসম চৰকাৰৰ বিভাগীয় মানুহৰ লগতো কথা পাতিছিলোঁ তেওঁলোকৰ সহায় সহযোগিতা বিচাৰিছিলোঁ আমাৰ এনেকৈ মিটিং হৈছিল তেতিয়া এগ্ৰিকালচাৰ মিনিষ্টাৰ অতুল বৰা আছিল তেখেতৰ লগতো আমাৰ কথা হৈছিল অপেন কথা হৈছিলে সেনেকৈ আমি পৰিকল্পনা প্লেনবিলাক কৰিছিলোঁ কিন্তু সময়ে সময়ে সিদ্ধাৰ্থ হাতৰ যিবিলাক কাৰ্যকলাপ আমি কিছুমান দেখিব পালোঁ শুনিব পালোঁ সেইবিলাকত আমাক কিছু পৰিমাণে হতাশ কৰিলে যেনেকৈ তেওঁৰ ষ্টুডিঅ'টো কৰা কথা আছিলে মই আৰম্ভ কৰিছিলোঁ সেইটোৰ পৰা মই আঁতৰি গ'লোঁ তেওঁৰ খাৰগুলিৰ ঘৰটো প্ৰথম ভূমি পূজনৰ পৰা ড্ৰয়িঙৰ পৰা ময়ে আগভাগ লৈছিলোঁ তাৰ পৰা আঁতৰি গ'লোঁ এনেকৈ বিভিন্ন কাৰণ আছে এটা সময়ত এনেকুৱা লাগিলে মই ক'ৰবাত কিবা ভুল কৰিছোঁ কিন্তু জুবিনৰ লগত যেতিয়া কথা পাতোঁ লগ পাওঁ তেতিয়া তেনেকুৱা নালাগে কিন্তু সিদ্ধাৰ্থহঁতে কিছু কিছু ক্ষেত্ৰত মোক ৰেচপেক্টটোও দিয়ে আৰু এইবিলাকৰ পৰা আঁতৰাই ৰাখে মই তেতিয়া গম পালোঁ মোৰ ক'ৰবাত কিবা ভুল আছে নেকি সেইকাৰণে কিছু কিছু ক্ষেত্ৰত মই আঁতৰি আহিলোঁ তেনেকুৱা ঘটনাবিলাক আমি দেখা পাইছিলোঁ মানে জুবিন গাৰ্গৰ সন্মুখত বেলেগ এটা চৰিত্ৰ আৰু জুবিন গাৰ্গ নাথাকিলে এটা বেলেগ এটা চৰিত্ৰ সেইটো বিভিন্ন সময়ত জুবিন গাৰ্গৰ সহশিল্পী হৈ কথা কৈছে তেনেকুৱা আপুনি দেখিছিল নেকি নহয় সেইটো শিল্পীবিলাখনৰ পৰাই কথাবিলাক শুনিছিলোঁ কেতিয়াবা কেতিয়াবা আমাক ইনডাইৰেক্টলি কথাবিলাক কৈছিল আৰু আমাক কিছুমানে কয় যে জুবিনকতো তোমালোকে লগত থাকা ইমান ওচৰৰ পৰা চব কথা পাতিব পাৰা চব কথা পাতা এইখিনিও কোৱা বোলে তোমালোকে নকওঁ কিয় তেতিয়া কয় নহয় আমি চব কথা ক'ব নোৱাৰোঁ কিন্তু তোমালোকে পাৰা হয়ও কথাটো তেতিয়া জুবিনক আমি কৈছিলোঁ যে তোমাৰ পইচা পাতিবিলাক অলপ ঠিক ঠাক কৰি লোৱা কাৰণ টকা লাগিব জীয়াই থাকিব লাগিলে টকা লাগিব কৈছে তোমালোক আছা নহয় বোলে আমাৰ বা কি হয় তেওঁ তাৰমানে এইটো গুৰুত্ব নিদিয়ে তাৰমানে কিন্তু তেওঁক আমি বাৰে বাৰে কৈছিলোঁ যেনেকৈ ভূপেন হাজৰিকাদেৱৰ আমি উদাহৰণ দি কৈছিলোঁ যে লাষ্ট টাইমত তেওঁ কেনেকৈ এডভাৰটাইজ কৰি পইচা ইনকাম কৰিব লগা হৈছিলে কৈছিল আমি থাকালৈকে তোমাৰ চিন্তা নাই কিন্তু তোমাৰতো নিজৰ লাগিব তো এনেকৈ আমি তেওঁক বুজাইছিলোঁ কিন্তু তেওঁ পইচা পাতিৰ ক্ষেত্ৰত কেতিয়াও গুৰুত্ব দিয়া নাছিল আৰু কাৰোবাৰ পইচা লোৱা নাছিল